মত আহি আমি এতিয়া ধুনীয়াকৈ এইপিনে নাৰিকলৰ পানী খাব পাৰিব, আপোনালোকে নেমু পানী খাব পাৰিব, এইপিনে মৌচুমী টেঙা পানী খাব পাৰিব। আমি এতিয়া ৰখি আছোঁ ধুনীয়াকৈ টেঙা পানী খাবলৈ। আপুনি চাওক চালিয়া আহাই পালে আছে একদম খাতৰা গাড়ীখন ভিডিঅ' আহি আছে ৰ'ব আপুনি চাওক পানীটো খাই লওঁ। চলাবলৈ কেনেকুৱা লাগিছে কওক? আল্টিমেট একদম জুই মানে বনা গাড়ী না অলপ পিকআপটো আছে। ইঞ্জিনটো মজা হৈ আছে সেইটোৱে কম আৰু। অঁ হাত দি ল'ব লাগে মানে এনেকৈ তেনেকুৱা খাতৰা মানে চালিয়া লাগিছে হয় নাই? ভিতৰতো চাব নেকি এইখিনি চফা কৰা দিম আজি। এইখিনি গোটেই চফা মানে চিটবোৰ দেখিবলৈ পাইছে, ইণ্টেৰিয়ৰবোৰ দেখিবলৈ পাইছে। যদি কোনোবাই লয় আপোনালোকে নাম্বাৰ দিয়ে। আমি এতিয়া মই চলাম অকণমান আগৰ পৰা লাট এনে চলাই আছিলে। গাড়ীখনৰ গোটেই অৱস্থাই নাই মানে ভিতৰ চিতৰবোৰ গোটেইখন কি হৈছে আৰু। তো এতিয়া মই চলাই লওঁ। ইঞ্জিনটো খালি চালিয়া হৈ আছে মানে। গাড়ী দেখিছে নাই একে চেল্ফতে ষ্টাৰ্ট লৈছে। তো গৈ থাকোঁ অকণমান আগত ভিডিঅ' বনাইছোঁ চাই থাকক। তো হেল্ল' গাইজ, তো এতিয়া মই গাড়ীখন চলাই আছোঁ। তো আজিৰ ভিডিঅ'টো আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ। তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল চাউথ ইণ্ডিয়ান ব্লগছ। পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো একদম সম্পূৰ্ণৰূপে আপোনাৰ যোনখন এখন চলাই আছোঁ মাৰুতি কাৰ জেনৰ ওপৰত হ'ব। তো আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এইপিনে আগত লাটেন গৈ আছে আৰু এইখন জেনখন মানে হ'ল বহুত দিন হ'ল কিনা। তো আজি আনিলোঁ মানে পইচা পাতি দিয়া হৈ আছিলে। তো আনি এইটো চলাই আহি আছোঁ। এতিয়া গাড়ীখনৰ ইঞ্জিনটো চালিয়া হৈ আছে, আধাটো ই চলালে আৰু আধাটো মই চলাই মেলি আহি এতিয়া মই চলালোঁ মানে। তো মই কিনাৰ পৰা মই এবাৰো চলোৱাই নাই মানে, আজি চলাই মেলি চালোঁ। তো ইঞ্জিন হৈ আছে, চালিয়া পিক আপ লৈছে। আপোনালোকে আজি সেই ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে, গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ধুনীয়া লাগিব, ভাল লাগিব, সেইটোৱে কথা। এনজয় কৰক, চাই থাকক। মানে ৰাতি কেতিয়াবা ওলাই আহিবলৈ মজা গাড়ী হয়, একো প্ৰব্লেম নাই গাড়ীখনত। ধুনীয়াকৈ চলাই ফুৰিলে হৈছে অকল। বাকী এইপিনৰ গ্লাছখন খাই আছে। অলপ বাহিৰৰ চবটোতো আপোনালোকক দেখাই দিম এবাৰ। বাহিৰৰ পৰা এবাৰ শ্বৰ্ট এটা চাই লওক ধুনীয়াকৈ। বাহিৰৰ চবটো তেনেকুৱা থাকিব মানে, বাহিৰৰ পৰা এটা শ্বৰ্ট চাই লওক। এটাই কথা ক'ব লাগিব কিন্তু গাড়ীখন মানে জেন গাড়ীখন মানে অকণমান গধুৰ। তো বাকী মাৰুতি কাৰবোৰতকৈ মই মানে মাৰুতি কাৰবোৰ চলাইছোঁ, বিকিছোঁ, বহুত বিকিলোঁ। তো মানে জেনখন অকণমান গধুৰ কাৰণে মানে বস্তুটো চলাই ভাল লাগে মানে। গাড়ীখন তেলটো অকণমান খায়, হ'লেও এইখনে মানে ধুনীয়া দেখায় আৰু মানে। অলপমানতো তেল খাবই ন। তো এইখন আপোনাৰ কি কয় মডিফাই কৰিম বুলি ক'লেও চলাব পাৰি মানে, ধুনীয়া হৈছে গাড়ীখন। একো প্ৰব্লেম নাই, অকল তেল ভৰাব লাগে, চলাব লাগে গাড়ীখন। আৰু যদি কোনোবাই লয় আপোনালোকে DM কৰিব। এইখন খালি আপোনাৰ 1990 কিমানৰ হয় দেই গাড়ীখন, পুৰণা গাড়ী কিন্তু গাড়ীখন ধুনীয়া হৈ আছে। আৰু একদম ভাল দাম এটা দি দিম আপোনালোকক। যদি কোনোবাই লয় ইণ্টাৰেষ্ট আছে মোক আপোনালোকে কমেণ্ট কৰিব, ফোন নাম্বাৰ দিয়া থাকিব ধুনীয়াকৈ। আপোনালোকে মেছেজ কৰিব, তাত ফোনো কৰিব পাৰিব, মেছেজ কৰি ল'ব আগত খালি। কিন্তু গাড়ীখন ধুনীয়া হৈছে, ব্ৰেকিং চেকিঙৰ হওক ধুনীয়াকৈ একদম গিয়ে লগাই দিছে নে কি ধুনীয়া মাত দিয়ে। ইঞ্জিনৰ পৰা মানে কৈছোঁ ন, ইঞ্জিন হৈ আছে মানে। এতিয়া আপোনাৰ মেকানিক মই দুজনক দেখালোঁ, ধুনীয়া হৈছে গাড়ীখন লোৱা মোৰ দিন হ'ল আপোনাৰ মিনিমাম এমাহমানেই হ'ল। মই এটাক দি থৈছিলোঁ, লগৰ এটাক দি থৈছিলোঁ বিকিবলৈ। তো এইটো সি মানে মানুহজন নগা আছিলে, নগা মানুহ। তো সি মানে গাড়ীখন ভাল দেখি চলাই আছিলে। তো মানে কাষ্টমাৰ তেনেকৈ ওলোৱা নাছিলে আৰু মানে অকণমান কম হৈ আছিলে। সি মানে বেলেগ জবো কৰে ন, সেইটো কাৰণে আজি লৈ আহিলোঁ। তো আমাৰ ইয়াৰে এজনে ল'ম বুলি কৈছে, যদি বাই চান্স সেইজনৰ পচন্দ নহয়। তো পচন্দ নোহোৱাটো কাৰণ নাই বাৰু, পচন্দ হ'বই মানে। তো আপোনালোকেও কোনোবাই ল'ব পাৰিব, যদি আপোনালোকে ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে ল'ব পাৰিব ধুনীয়াকৈ গাড়ীখন। আৰু RC আছে ধুনীয়াকৈ। গাড়ীখন মজাকৈ চলাই ফুৰিব পাৰিব মুঠতে আৰু। ৰাফিউজৰ কাৰণে মজা গাড়ী। আৰু যদি বোলে আপোনালোকে দোকান চোকানৰ কাম কৰে তেতিয়াতো আৰু ভাল, দোকান চোকানৰ মাল আনিবলৈ আৰু বেছি ভাল। তো ধুনীয়াকৈ আপোনালোকে আনিব পাৰিব। আৰু হৰণো বাজে দেখিছেনে কি ধুনীয়া মানে, কমটি দামত
মজা গাড়ী, ইঞ্জিনটো ধুনীয়া হৈছে, কম দিনত ধুনীয়া মানে আৰু ধুই মেলি আপোনালোকক ধুনীয়াকৈ ভিডিঅ' এটা দিব লাগিব। খালি আজি মই ধুবলৈ টাইম পাম নে নাপাম মই ভাবিয়ে নাপাওঁ মানে। আৰু এটা আপোনাৰ স্কুটি এখনৰ ডেলিভাৰী আছে, ভাইটিটো মানে ভাইটি এটাই ল'ব কলেজ ডিউটিৰ কাৰণে, মানে কলেজ অহা যোৱা কৰিবলৈ লাগে। তো এতিয়া গৈ মেলি সেইখন ডেলিভাৰী কৰিবগৈ লাগিব। মোৰ তাতকৈ আৰু এটা কাম আছে, আজি দিনো টাইমে নাই বাৰু। আজি আপোনাৰ স্কুটি এখন গ'ল, তো স্কুটিখন দিলোঁগৈ এজনক। স্কুটিখন দি মেলি এইখনৰ কাম আছিলে, এইখন ল'লোঁ, এইখন লৈ মেলি বাকী আৰু এটা কাম আছে। তাৰপিছত সন্ধিয়া পৰত দিমগৈ জিঅ'খন। আজি ভিডিঅ'টো চাই থাকক কি হয় মানে আৰু। আজি দিনটো বনাই দিছোঁ ভিডিঅ'টো। আকৌ য়ংখনৰ ভিডিঅ' আহি আছে, কোনটো ভিডিঅ' আগত দিওঁ নাজানো, কিন্তু দিম, কোনোবা এটা দিম। আপোনালোকে ভিউজটো বাৰু ভালেই দিছে, মোৰ আপোনাৰ 1500 ছাবস্ক্ৰাইবত 1000 মানুহে চাইছে। মোৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে এনেকৈ মৰম কৰি যাব, আগলৈকে আশীৰ্বাদ কৰিব। তো সিমানেই কথা। ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কাৰণ মোৰ বেলেগ এইবোৰ কামৰ পৰা মানে মই ভিডিঅ'টো ভালকৈ এডিটিং কৰিব নাপাওঁ, মানে টাইমেই নাপাওঁ এডিটিং কৰিবলৈ। যেনেকৈ তেনেকৈ দি দিওঁ, হ'লেও মানুহে চাইছে, বহুতখিনি ধন্যবাদ সেইটো কাৰণে। চাহি পাই গ'লোহি, আমাৰ নিজৰ জেগা পালোহি মানে। এতিয়া আমি দেওপানী মন্দিৰ পাম, যদি আপোনালোকে কোনোবাই অহা নাই আহিব। মা দুৰ্গা মন্দিৰ এইফালে দেখিবলৈ পাইছে, সমগ্ৰ পৰিৱেশ। এইপিনে দেওপানী মন্দিৰ এইপিনে আছে, আৰু আমি এইপিনে যাব লাগিব এতিয়া। বেছি দূৰ নহয়, অকণমান দূৰ, হাইৱেৰ পৰা অলপমান ফাটি আহিলে হয়। যদি অহা নাই আহিব আপোনালোকে। ভাল মন্দিৰ মানে, তো সিমানে কথা মানে। কেমেৰাটো অকণমান লেতেৰা পেটা হৈছে। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে, আজি ভিডিঅ'টো চাই থাকক। বাকী ৰিভিউটো লাহে লাহে দিম। তোমাৰ গাড়ীখন চলাওঁ মানে, অকণমান দেৰি হৈ আছে মানে। আমি আহি পাই গ'লোহি, এতিয়া জেনখন আনিলোঁ। জেনখন এতিয়া ঘৰত আছে। এতিয়া ৰাস্তাটো দেখি গম পাইছে চাগে, এটা ভিডিঅ' ওলাইছিলে। এতিয়া আমি গৈ আছোঁ এখন স্কুটিখন দিবলৈ। ৰাস্তাটো যিহে দেখিছে নাই, স্কুটিখন এখন মজা হৈছে। মই আপোনালোকক দেখাই আছোঁ, ভাইটি দুটামান আহিছে। তো এখন নিবলৈ এতিয়া এখন ডেলিভাৰীটো হৈ যাব এতিয়া ধুনীয়াকৈ। তো জেনখনৰ ভিডিঅ'টো চালে, জেনখনৰ ভিডিঅ'টো কাইলৈ দুটামান ক্লিপ ল'ব লাগিব। আজিতো সন্ধিয়া হ'লগৈ, তো দুটামান ক্লিপ ল'ম, ধুনীয়াকৈ দেখাম আপোনালোকক। জেনখন আপোনালোকে লয় যদি কণ্টেক্ট কৰিব, আৰু এখন দিল লওঁ, চাই থাকক। ডিল হৈছে এইপিনে, এই ডিল মিলাই আছে ধুনীয়াকৈ দেখিছে নাই। বাইক স্কুটিখন এখন ধুনীয়া হৈ থাকে এইখন। মই ওচৰৰ পৰা গৈ দেখাই আছোঁ ধুনীয়াকৈ। তোমালোকে কোনখন যাবা? তোমালোকে কোনখন যাবা? বহুতকেইটা অঁ ক্লাছ আগ বেগডাল হৈ ল'ব, আগ বেগডাল হৈ ল'ব। এখন চলাম, সি ঢুকি পাবগৈ জানো? সি চলামে এই বাইকখন নিয়া হ'ব নেকি? কৈছোঁ দেখোন কিমান বয়স হৈছে ইয়াৰ? পইচা নধৰিব নে? অঁ ঠিক আছে তেতিয়া, আপোনালোকে ঘৰ গৈ মেলি মাৰি দিবগৈ দেই। আৰু বেলেগ গাড়ী ল'বলৈ মই ক'লে গ'লগৈ এজন টকা দি পিনে চেল হৈ গ'ল গাড়ীখন, স্কুটিখন চেল। এতিয়া আমি কি কৰিম? এতিয়া যাওঁ, কাইলৈ পুনৰ আহি যাবা। এতিয়া আমি জেনত আহিছোঁ, চব এইপিনে পিঠাগুৰি আছে। আমি এতিয়া খাতৰা মানে বহি কিনে আহিছোঁ, আৰু মুখামুখি সংঘৰ্ষ হৈ যাব দেখোন। এইপিনে দেখিবলৈ পাইছে পুৰা দিছোঁ মানে, বেয়া ৰাস্তাত এখন চলাব মানে, খাতৰা দিছোঁ আমি। খালি আইনা চাইনা নাই আকৌ, পিছফালে একোৱেই নেদেখি। দেখিছে নাই কেনেকুৱা মাত দিছে, ঘঙাই দিছে। ভিডিঅ'টো আজি চাই থাকক মানে, এখন অকণমান চফা চিকুণ কৰিমগৈ, গোটেই লেতেৰা পেতেৰা হৈ আছে ন। চাই থাকক। আমি এতিয়া গৈ আছোঁ গেৰেজলৈ। তো গাড়ী এখন বনাবলৈ দিয়া আছিলে, স্কুটি এখন। আৰু কালিৰ পৰা ভিডিঅ'টো চলি আছে মানে, যিটো দুদিনীয়া ই চলাইছে। এতিয়া পিঠাগুড়িয়ে চলাব, দেখিছে নাই? এতিয়া চৌজৰ গেৰেজলৈ গৈ আছোঁ। এইপিনে আছে পানী। হ'ব, তেল নাই, লাহে লাহে যা যাবা। আৰু ৱেইটাৰ চকা এইপিনে দেখিছে নাই কি পেলাই লৈছে এইবোৰ মানে, খাটা মানে এখন পচা গাড়ী হয়, পচা গাড়ী। অঁ এনেকৈ যা আকৌ নেকি? চৌজৰ গেৰেজৰ চলাবলৈ কেনেকুৱা লাগিছে কওঁ? আল্টিমেট
একদম জুয়ে মানে পুৰণা গাড়ী না অলপ পিকআপটো আছে যে ইঞ্জিনটো মজা হৈ আছে সেইটোৱে কম আৰু অঁ হাত দি ল'ব লাগে মানে এনেকৈ একদম জেগাত গৈ ৰখা নাই সোমোৱাই দে পাৰিলে একদম গেৰেজত কেনেকুৱা লাগিছে চলাই আকৌ ব্ৰেক চেক মজা হয় নাই আল্টিমেট কৈছে নহয় দেখিছে নাই গাড়ী খাতৰা গাড়ী আকৌ বাইক গাড়ীখন অকণমান পামটো কম আছে বোলে গাড়ীখন কেনেকুৱা খাতৰা মানে চালিয়া লাগিছে হয় নাই ভিতৰতো চাব নেকি এইখিনি চফা কৰা দিম আজি এইখিনি গোটেই চফা মানে চিট টিটবোৰ দেখিবলৈ পাইছে ইণ্টেৰিয়ৰবোৰ দেখিবলৈ চাই যদি কোনোবাই লয় আপোনালোকে নাম্বাৰ দিয়া থাকিব আপোনালোকে কল কৰিলেই হৈছে আৰু পিছফালৰ পৰা চাওক এনেকৈ মানে ধুনীয়া IND নাম্বাৰ প্লেটি হৈ আছে ধুনীয়াকৈ গাড়ীখন যদি কোনোবাই লয় অতি সোনকালে একদম আপোনালোকে DMCM কওক ইঞ্জিন হৈ আছে মানে ধুনীয়া ইঞ্জিন হৈ আছে চালিয়া অলৰাইট গাইজ তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পাইছে সামৰণি মাৰি দিছোঁ ভিডিঅ'টো আজি ভিডিঅ'টো কালি আজি মিলাই মেলি বহুতখিনি দীঘলেই হৈ গ'লগৈ তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব বাৰু মাজে সময়ে মানে যি টি ভিডিঅ' আহিব মানে অকল গাড়ী বাইক বুলিয়ে নহয় যি টি ভিডিঅ' আহি থাকিব মোৰ চেনেলটোত এই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে আৰু সিমানেই কথা এতিয়া মই অলপমান চফা টিউন কৰিলোঁগৈ আচ্ছা চফা কৰিলেও গাড়ীখন অকণমান ভাল হ'ল বাৰু মানে চফা হ'ল অকণমান আৰু অলপমান সময় কাম আছে আৰু এনেই চফা চিকুণ কৰিলে গাড়ীখনৰ বাকীটো বেলেগ কাম নাই অকল মানে চফা চিকুণৰে কাম আছে আৰু ভেকুৱাম চেকুৱাম মাৰিলোঁ মেট চেট পাৰি দিম ধুনীয়াকৈ আৰু চলাম বুলি ক'লে বিন্দাছ চলাই ফুৰিব পাৰিব সিমানেই কথা আৰু তো আজিলৈ বাই বাই দাদা নেক্সট পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ দাদা বাই বাই